কথাটো হল মই যোৱা 16 তাৰিখত মোৰ পৰিয়ালৰ লোকৰ পৰা গম পালোঁ যে আমাৰ গাঁৱৰে কেইজনমান মানুহে আমাৰ পৰিয়ালক ৰাতি গৈ থ্ৰেটেন দিছিলে, কিছুমান অকথ্য গালি গালাজ কৰাৰ লগতে ভয় ভাবুকি দিছিলে। সো এই কথাটো মই গম পাই জোৰখুমিল আৰক্ষী চকীত মই উপস্থিত হওঁ 17 তাৰিখ সেইদিনা আছিলে। 10টা বজাত মই থানাত উপস্থিত হওঁ আৰু মোৰ লগত আৰু কেইজনমান মানুহ আছিলে, কিন্তু মই ইমান বিতংভাৱে নাজানো। মই কথাখিনি অৱগত জনোৱাৰ আগতে মোৰ কথা নুশুনি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডাঙৰীয়াই মোৰ পৰা মোৰ মোবাইল, মোৰ গাড়ীৰ চাবি তেওঁ লৈ লোৱাৰ পিছত মোক তাত বহাই থৈ দিয়ে আৰু মোৰ একো কথা নুশুনাত মই পিছৰ পৰ্যায়ত সুধিলোঁ যে মোৰ কথাখিনি আপুনি শুনক, কিন্তু আচৰিতভাৱে বিশ্বজ্যোতি এই কথাখিনি মোৰ নুশুনি তেওঁ মোক হেণ্ডকাফ লগায় আৰু মই তেতিয়া জানিব বিচাৰিলোঁ যে মোক কিয় হেণ্ডকাফ লগাইছে। এই কথাটো কোৱাৰ পিছত তেওঁ বিভিন্ন ধৰণৰ অকথ্য গালি গালাজ কৰাৰ লগতে তেওঁ মানসিকভাৱে ও শাৰীৰিকভাৱে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰে আৰু মোৰ লগত থকা কেইজনমান মানুহক তেওঁ বেত্ৰাঘাত কৰে। এইটো আপোনালোকে যদি চাই আপোনালোকে গম পাব। সো তাৰপিছত আমাক একো নোকোৱাকৈ, একো কেছ নথকা সত্ত্বেও বা একো নজনাকৈও তেওঁ আমাক ইমানখিনি কৰাৰ পিছতো তেওঁ আমাক মেডিকেলত লৈ যায়। মেডিকেলৰ পৰা আমি ডাইৰেক্ট আমাক ছয়গাঁও আৰক্ষী থানাত দি থৈ আহে। ছয়গাঁও আৰক্ষী থানাত প্ৰচন্ন ডেকা ছাৰে আমাৰ বস্তুখিনি তদন্ত কৰে আৰু প্ৰচন্ন ডেকাই তদন্ত কৰি কোনো ধৰণৰ অভিযোগ বা কোনো ধৰণৰ কেছ সেনেকুৱা নথকাৰ কাৰণে আমাক তাৰ পৰা মুকলি কৰি দিয়ে। গতিকে এতিয়া মোৰ কথা হ'ল যে বিশ্বজ্যোতি দাস ডাঙৰীয়াই কেনেকৈ সাহস পালে এজন মানুহৰ ওপৰত কেছ নথকা সত্ত্বেও তেওঁ কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে। সো এইটো বিষয় লৈ মই ইতিমধ্যে DGP মহোদয়ক কথাখিনি জনাইছোঁ আৰু তাৰপিছত মই SP অফিচ কামৰূপত বিশ্বজ্যোতি দাস ডাঙৰীয়াৰ ওপৰত এখন অভিযোগ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈকে মই অভিযোগৰ কোনো ন্যায় পোৱা নাই, যাৰ কাৰণে মই আজি সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। কথাটো হ'ল মই যোৱা 16 তাৰিখত মোৰ পৰিয়ালৰ লোকৰ পৰা গম পালোঁ যে আমাৰ গাঁৱৰে কেইজনমান মানুহে আমাৰ পৰিয়ালক ৰাতি গৈ থ্ৰেটেন দিছিলে, কিছুমান অকথ্য গালি গালাজ কৰাৰ লগতে ভয় ভাবুকি দিছিলে। সো এই কথাটো মই গম পাই জোৰখুমিল আৰক্ষী চকীত মই উপস্থিত হওঁ 17 তাৰিখ সেইদিনা আছিলে। 10টা বজাত মই থানাত উপস্থিত হওঁ আৰু মোৰ লগত আৰু কেইজনমান মানুহ আছিলে, কিন্তু মই ইমান বিতংভাৱে নাজানো। মই কথাখিনি অৱগত জনোৱাৰ আগতে মোৰ কথা নুশুনি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডাঙৰীয়াই মোৰ পৰা মোৰ মোবাইল, মোৰ গাড়ীৰ চাবি তেওঁ লৈ লোৱাৰ পিছত মোক তাত বহাই থৈ দিয়ে আৰু মোৰ একো কথা নুশুনাত মই পিছৰ পৰ্যায়ত সুধিলোঁ যে মোৰ কথাখিনি আপুনি শুনক, কিন্তু আচৰিতভাৱে বিশ্বজ্যোতি এই কথাখিনি মোৰ নুশুনি তেওঁ মোক হেণ্ডকাফ লগায় আৰু মই তেতিয়া জানিব বিচাৰিলোঁ যে মোক কিয় হেণ্ডকাফ লগাইছে। এই কথাটো কোৱাৰ পিছত তেওঁ বিভিন্ন ধৰণৰ অকথ্য গালি গালাজ কৰাৰ লগতে তেওঁ মানসিকভাৱে ও শাৰীৰিকভাৱে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰে আৰু মোৰ লগত থকা কেইজনমান মানুহক তেওঁ বেত্ৰাঘাত কৰে। এইটো আপোনালোকে যদি চাই আপোনালোকে গম পাব। সো তাৰপিছত আমাক একো নোকোৱাকৈ, একো কেছ নথকা সত্ত্বেও বা একো নজনাকৈও তেওঁ আমাক ইমানখিনি কৰাৰ পিছতো তেওঁ আমাক মেডিকেলত লৈ যায়। মেডিকেলৰ পৰা আমি ডাইৰেক্ট আমাক ছয়গাঁও আৰক্ষী থানাত দি থৈ আহে। ছয়গাঁও আৰক্ষী থানাত প্ৰচন্ন ডেকা ছাৰে আমাৰ বস্তুখিনি তদন্ত কৰে আৰু প্ৰচন্ন ডেকাই তদন্ত কৰি কোনো ধৰণৰ অভিযোগ বা কোনো ধৰণৰ কেছ সেনেকুৱা নথকাৰ কাৰণে আমাক তাৰ পৰা মুকলি কৰি দিয়ে। গতিকে এতিয়া মোৰ কথা হ'ল যে বিশ্বজ্যোতি দাস ডাঙৰীয়াই কেনেকৈ সাহস পালে এজন মানুহৰ ওপৰত কেছ নথকা সত্ত্বেও তেওঁ কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে। সো এইটো বিষয় লৈ মই ইতিমধ্যে DGP মহোদয়ক কথাখিনি জনাইছোঁ আৰু তাৰপিছত মই SP অফিচ কামৰূপত বিশ্বজ্যোতি দাস ডাঙৰীয়াৰ ওপৰত এখন অভিযোগ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈকে মই অভিযোগৰ কোনো ন্যায় পোৱা নাই, যাৰ কাৰণে মই আজি সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে।